আলোচনা আমি আজি পঢ়িম কাৰ্বন আৰু কাৰ্বনৰ মাজত বন্ধন। আহা ছাত্ৰ-ছাত্ৰীসকল আমি শিকিবলৈ লওঁ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম কাৰ্বন। কাৰ্বনৰ চিহ্ন কি? চি। কাৰ্বনৰ চিহ্ন কি? চি। কাৰ্বন পৰ্যাবৃত্ত তালিকাত পৰমাণু ক্ৰমাংক কিমান? কাৰ্বনৰ পৰমাণু ক্ৰমাংক হৈছে 6। কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6। হয়নে নহয় ছাত্ৰ-ছাত্ৰীসকল? আৰু ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব জানানে? ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.4। ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.4। তাৰ মানে কাৰ্বনৰ যোজক কক্ষ বা বাহিৰৰ কক্ষত কিমানটাকৈ ইলেক্ট্ৰন আছে? 4টাকৈ ইলেক্ট্ৰন আছে। আমি যদি বৰৰ নিয়ম অনুসৰি আমি যদি শক্তি স্তৰ আঁকো তেনেহলে ই দেখিবলৈ কেনেকুৱা হ'ব? প্ৰথম শক্তি স্তৰ বা K ফলত কেইটাকৈ ইলেক্ট্ৰন থাকিব? 2টাকৈ। আৰু L ফলত কেইটাকৈ থাকিব? 4টাকৈ ইলেক্ট্ৰন থাকিব। বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল? কাৰ্বন পৰমাণু ক্ৰমাংক কিমান? 6 আৰু ইলেক্ট্ৰনীয় বিন্যাস কিমান? 2.4।